নমস্কাৰ, আপোনালোকে চাই আছে FNS মিডিয়া। আমি সকলোৱে চাইছো, আমি সকলোৱে দেখিছিলো যে নিৰ্বাচনৰ সময়ত যোৰহাট লোকসভা সমষ্টিত সকলোৰে কিন্তু দৃষ্টি নিবদ্ধ আছিলে আৰু গৌৰৱ গগৈ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কি ধৰণে নিৰ্বাচন প্ৰচাৰ কৰিছিল, নিৰ্বাচনী প্ৰচাৰসমূহত কি ভূমিকা লৈছিল আমি সকলোৱে জানো। য'ত নেকি শাসনাধিষ্ঠ দলটোৰ একেবাৰে কেবিনেট মন্ত্ৰীসকল উঠি পৰি লাগিছিল, বিধায়কসকল মুখ্যমন্ত্ৰীও যোৰহাট সমষ্টিটোত লোকসভা সমষ্টিত 20টাকৈ সভা কৰিছিল আৰু কেইজনমান মন্ত্ৰী, বিশেষকৈ পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ইত্যাদি বহুত বিধায়ক মন্ত্ৰীয়ে কিন্তু পালি নেতা সকলোৱে কিন্তু উঠি পৰি লাগিছিলে। তথাপিও এক বহুল সংখ্যক ভোটত জয়ী হবলৈ সক্ষম হৈছে গৌৰৱ গগৈ ডাঙৰীয়াই। আৰু ইয়াৰ আঁৰত কি আছে, ইয়াৰ কি ষ্ট্ৰেটেজি আছিলে, এই সকলোখিনি কথা আজি আপোনালোকে চাওক এই ভিডিঅ'টোত। প্ৰাগ নিউজৰ এডিটৰ ইন চিফ প্ৰশান্ত ৰাজগুৰু তেখেতৰ লগত মেজমেলত কি ধৰণে কথা বতৰাবিলাক পাতিছে আপোনালোকে নিশ্চয় সকলোখিনি চাব পাৰিব, শুনিব পাৰিব আৰু কিদৰে তেখেতে কথাখিনি একেবাৰে ভিতৰৰ পৰা কৈছে সেয়া আমি চাবলৈ পাম। আহক একেলগে ভিডিঅ'টো উপভোগ কৰোঁ। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। নিৰ্বাচন প্ৰচাৰত নামি পৰিল সেইজন গৌৰৱ গগৈ, নিৰ্বাচনত বিপুল ভোটাধিক্যত বিজয়ী হৈ এই মুহূৰ্তত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত। গৌৰৱ গগৈ, নমস্কাৰ। নমস্কাৰ, ধন্যবাদ। আপোনাক প্ৰথমতেই বিজয়ৰ বাবে আন্তৰিক অভিনন্দন। ধন্যবাদ। আৰু আপুনি এইটোকে ধৰি আমাক নিৰ্বাচন ছিজনটোত আমাক 4টা ইণ্টাৰভিউ দিলে, তাৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ। ধন্যবাদ। গৌৰৱ গগৈয়ে বহুত প্ৰাৰ্থী জয়ী হৈছে আৰু সকলোৱে কৈছে যে আপোনাৰ বিজয় এক ব্যতিক্ৰম, ইটছ এন এক্সেপশ্যন। ছ'চিয়েল মিডিয়াত দেখিছোঁ এজনে কৈছে যে মাছৰ মতা মাইকী চিনি নোপোৱা বুলি তাচ্ছিল্য কৰা ল'ৰাটোৱে এতিয়া বাঘৰ মুখৰ পৰা মঙহ কাঢ়ি আনিলে। এইটোৱেই মানুহৰ ধাৰণা। এই বিজয়টো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে? ইয়াত যোৰহাটৰ ৰাইজৰ মৰম লুকাই আছে। যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ বেছিভাগ বিধায়ক নাই। যোৰহাটত বিধায়ক নাই, টিয়কত বিধায়ক নাই, মৰিয়নীত বিধায়ক নাই, ডিমত বিধায়ক নাই, মামৰাত বিধায়ক নাই, সোণাৰীত বিধায়ক নাই, মাজুলীত বিধায়ক নাই। তথাপিও মাজুলী বাদ দি প্ৰত্যেক সমষ্টিত আমি বিজয় লাভ কৰিছোঁ আৰু কম ব্যৱধানত নহয়। ক'ৰবাত 17,000, টিয়কত 20,000, শিৱসাগৰত 16,000, ডিমত 16,000, সোণাৰীত 17,000। তপন গগৈৰ নিজৰ জেগা, তপন গগৈ ডাঙৰীয়া নিজৰ জেগা। টিয়ক 20,000, যোৰহাট 11,000 আৰু মাজুলীত আমি মাত্ৰ 6,000 ব্যৱধানত আমি পিছ পৰি গ'লোঁ। ইয়াত মই এটাহে যদি মই চাওঁ, য'ত আমাৰ বিধায়ক নাই, যদি বিধায়ক থাকিলেহেঁতেনতো মই ক'ব পাৰিলোহেঁতেন যে আমাৰ জয়ৰ কাৰণ এটা ডাঙৰ ভূমিকা আমাৰ বিধায়কসকলে গ্ৰহণ কৰিছে। কিন্তু মই প্ৰায় তাত অকলশৰীয়া আছিলোঁ। আমাৰ লগত যিখিনি এজন দুজন প্ৰাক্তন বিধায়ক আছিলে সেইখিনিও আমাক এৰি থৈ গুচি গ'ল। জনসাধাৰণে যে এটা সিদ্ধান্ত ল'লে যে হ'ব পাৰে প্ৰয়াত তৰুণ গগৈদেৱক মনত পেলাই, হ'ব পাৰে যোৰহাটৰ এটা বিশেষ আৱেগ, এটা বিশেষ স্বাভিমান লৈ যে এইবাৰ আমি চৰকাৰৰ বিৰুদ্ধে আমি ভোট দিম। আৰু মই ভাবোঁ সেইটোৱে আমাৰ চেষ্টা আছিলে যে আমি জনসাধাৰণে কি বিচাৰে, জনসাধাৰণৰ লগত এটা সংযোগ কৰিবলৈ আমি চেষ্টা কৰোঁ। সামাজিক মাধ্যম যোগেদি, আমাৰ নিৰ্বাচনী প্ৰচাৰ যোগেদি। মই এটাও ডাঙৰ মিটিং কৰা নাই। মই য'তে যাওঁ সৰু মিটিং, মই প্ৰায় 30 দিন সৰু সৰু মিটিঙে কৰি আহিলোঁ। এটাও ডাঙৰ মিটিং কৰা নাই। মাত্ৰ শেষত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিলে, একদম বেয়া বতৰত তিতাবৰলৈ গ'ল। তো মই ভাবিছোঁ বহুত কাৰণ আছে, যি কাৰণত যি নিৰ্বাচন কাগজত দেখিলে জটিল, যদি অংকৰ যদি চাই, যোৱা বিধানসভা যোৱা লোকসভা নিৰ্বাচনৰ ফেক্টছ ফিগাৰ্ছবোৰ লৈ যদি একদম মেথমেটিকেল লজিক যদি হিচাপে
এনালাইচিছ কৰে তেতিয়া এইটো নিৰ্বাচন কংগ্ৰেছে কেতিয়া জিকিবই নালাগে কিন্তু মই আপোনাৰ আগতেও কৈছিলোঁ এটা শ্ব'ত যে ইয়াত কেমিষ্ট্ৰিও আছে এটা ইমোশ্যন এটা আছে এটা আবেগ এটা আছে আৰু সেই আবেগটো আমি বুজি পালোঁ আৰু কিবা বহুত ভুল মই ভাবিছোঁ বিজেপি দলে নিজৰ প্ৰচাৰত কৰিলে সেইটোৱে আমাক যথেষ্ট লাভ দিলে লগতে ক'ব লাগিব যে যোৰহাট মাত্ৰ অকলে যোৰহাট চালে নহ'ব আজি সমগ্ৰ ভাৰতবৰ্ষত মানুহে আজি বিবেক বোধ দিছে নট অনলি যোৰহাট আজি উত্তৰ প্ৰদেশৰ য'ত বিজেপিৰ চৰকাৰ আছে হয় বিজেপি কেন্দ্ৰীয় চৰকাৰ আছে ৰাজ্য চৰকাৰ আছে উত্তৰ প্ৰদেশত আজি বিজেপিৰ যথেষ্ট সাংসদসকলৰ সংখ্যা কমি গৈছে বহুত কমিলে উত্তৰ প্ৰদেশত ৰাহুল গান্ধী ডাঙৰীয়া ৰায়বেৰেলী সমষ্টি 1.6 লাখ ভোটৰ ব্যৱধানত জিকিছে তেখেতৰ বিপৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাৰাণসী লোকসভা সমষ্টিৰ পৰা 1.5 লাখ ভোটৰ ব্যৱধানত মানে ৰাহুল ডাঙৰীয়াৰ ব্যৱধান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ব্যৱধানতকৈ বেছি তো মই ভাবোঁ মানুহে সঁচাকৈ এবাৰ বিবেক বোধ ব্যৱহাৰ কৰিছে আৰু বিবেক বোধ হ'ল অহংকাৰৰ বিৰুদ্ধে বিবেক বোধ হ'ল লোকতন্ত্ৰৰ বিৰুদ্ধে বিবেক বোধ হ'ল সংবিধানৰ সম্পৰ্কে বিবেক বোধ হ'ল লোকতন্ত্ৰৰ সম্পৰ্কত বিবেক বোধ হ'ল সংবিধানৰ সম্পৰ্কত আৰু সেইটো এটা ডাঙৰ কথা যে যি নিৰ্বাচনৰ প্ৰচাৰত টকা পইচা যথেষ্ট ব্যৱহাৰ হৈছে সংবিধান লোকতন্ত্ৰ নিজৰ নৈতিক অধিকাৰ এইখিনিও যে নিৰ্বাচনী বিষয় হ'ব পাৰে সাধাৰণতে আমি নিৰ্বাচনী প্ৰচাৰত কওঁ ৰুটি কাপৰা মকান আমি কওঁ চিলিণ্ডাৰ 2014 চনত উজ্জ্বলা চিলিণ্ডাৰ 2019 চনত দেশভক্তি পুলৱামা কিন্তু সংবিধান আৰু লোকতন্ত্ৰ আৰু অহংকাৰ এই তিনিটাও যে নিৰ্বাচনৰ এটা বিষয় হ'ব পাৰে তাৰ প্ৰমাণ মই সমগ্ৰ ভাৰতবৰ্ষতো দেখা পাইছোঁ আৰু তাৰ প্ৰমাণ মই যোৰহাটৰ ভিতৰতো দেখা পাইছোঁ 2019 চনত পুলৱামা আছিল আৰু বিজেপিয়ে এটা ৰাষ্ট্ৰীয় নেৰেটিভ সৃষ্টি কৰাত সফল হৈছিল 2014তো বিজেপিয়ে এটা ৰাষ্ট্ৰীয় নেৰেটিভ সৃষ্টি কৰাত সফল হৈছিল এইবাৰ ৰাম মন্দিৰ আনিছিল আৰ্টিকল 370 আনিছিল আৰু মোদী গ্যাৰান্টি আনিছিল কিন্তু এটা ইস্যু এটা নেশ্যনেল নেৰেটিভ সৃষ্টি কৰিব নোৱাৰিলে যেটো আপুনিও পৰ্যবেক্ষণ কৰিছে নিশ্চয় এতিয়া যেতিয়া এটা নেশ্যনেল নেৰেটিভ সৃষ্টি নহয় ভাৰতবৰ্ষত তেতিয়া বিষয়টো অলপ বৰ্ণবাদী লাইনত গুচি যায় উত্তৰ প্ৰদেশতো সেই কাষ্ট ডাইনামিক্সটোৱে কাম কৰিছে বুলি আপুনি নাভাবেনে নহয় মই ভাবোঁ যে তেওঁলোকৰ ওচৰত ইস্যু নাই আৰু সেই কাৰণে যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বক্তৃতাবোৰ শুনে হিন্দু মুছলিম ৰাহুল গান্ধীক আক্ৰমণ পণ্ডিত নেহৰু আক্ৰমণ বহুত যুক্তিহীন কথা ক'লে যি এটাও কথা মানুহক চুবলৈ সক্ষম নহ'ল নহ'লে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰত্যেক নিৰ্বাচনত কিবা এটা কথা কৈ যায় প্ৰভোকেটিভ কথা কয় য'ত আমাক প্ৰভোক কৰি আমাৰ পৰা প্ৰতিক্ৰিয়া ওলায় বা ৰাইজক তেওঁলোকৰ গোটেই মানে তেওঁলোকৰ থিংকিংটো সলনি কৰি দিয়ে কিন্তু ময়ো এবাৰ মানে বুজিব পৰা নাই যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ইমান দীৰ্ঘদিনৰ এটা নিৰ্বাচনী প্ৰচাৰ প্ৰায় 2 মাহ নিৰ্বাচনী প্ৰচাৰ ফেজ এটা কথা তেওঁ নকলে যি মানুহক প্ৰভাৱিত কৰিলে বিজেপি পক্ষত যিমানবোৰ কথা ক'লে যদি আপুনি ছ'চিয়েল মিডিয়া মিমবোৰ চাই ছ'চিয়েল মিডিয়াবোৰ চাই প্ৰত্যেক কথাত তেওঁলোকৰ যে এটা মৰ্যাদা এটা আছে তললৈ গ'ল তেওঁ যথেষ্ট টিভি ইণ্টাৰভিউ দিলে টিভিত ক'ব ইণ্টাৰভিউত ক'ব মই হিন্দু মুছলিম নকৰোঁ আৰু পিছদিনা তেওঁক হিন্দু মুছলিম ৰাজনীতি কৰে তো একে কথা যোৰহাট লোকসভা সমষ্টি এটা নিৰ্বাচনত যোৰহাটৰ মানুহ জানিবলৈ বিচাৰে যে বিজেপি আহিলে চিকিৎসা ক্ষেত্ৰত কি কৰিব বিজেপি আহিলে চাহ উদ্যোগৰ ক্ষেত্ৰত কি কৰিব বিজেপি আহিলে যাতায়াতৰ ক্ষেত্ৰত কি কৰিব এটাও বিষয়ৰ ওপৰত বিজেপি নেতৃত্বৰ নিজৰ নিৰ্বাচনী প্ৰচাৰত উত্তৰ নিদিলে তেওঁলোকৰ বিষয় কি হ'ল গৌৰৱ গগৈ ৰাইজে গৌৰৱ গগৈ কোন গৌৰৱ গগৈ কি পাৰে কি নোৱাৰে বিজেপিৰ পৰা পৰামৰ্শ ল'ব নালাগে ৰাইজে চাই আছে
ৰাইজে অধ্যয়ন কৰিছে ৰাইজে মোৰ ব্যক্তিত্ব তপন গগৈ ডাঙৰীয়া ব্যক্তিত্ব ভালদৰে জানে সেইটো বুজাব নালাগে ৰাইজক বুজাব লাগে কি তেওঁলোকৰ যে তেওঁলোকৰ ঘৰৰ যে সমস্যা কেনেদৰে সমাধান কৰিব সেই যে এটা ইস্যুলেছ কেম্পেইন আৰু এটা পাৰ্চনেল নেগেটিভ কেম্পেইন যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীত চলালে আৰু ইয়াত বিজেপি নেতৃত্ব চলালে তাৰ বিপৰীতে আমাৰ ইস্যুবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত স্পষ্ট অগ্নিবীৰ আঁচনিৰ বিৰুদ্ধে আৰু ইয়াতে একে যোৰহাটত আমাৰ ইস্যুবোৰ স্পষ্ট যোৰহাট মেডিকেল কলেজ উন্নত হ'ব লাগে মাজুলীত গড়খনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যি কেলেংকাৰী চলি আছে সেই কেলেংকাৰী আমি পৰা মুক্তি পাব লাগে আমাৰ যে স্পষ্ট আমাৰ কথা সেইটোৱে ৰাইজে গ্ৰহণ কৰিছে আৰু মই ভাবোঁ লোকতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ ইয়াৰ বিপৰীতে যদি বিজেপি বিচাৰা মতে খালি হিতাধিকাৰী সৃষ্টি কৰাৰ কাৰণে মহিলাবোৰে বিবেকবোধ পাহৰি খালি ঘৰৰ জুৰুলা অৱস্থা পাহৰি বিজেপিক ভোট দিলেহেঁতেন তেতিয়া আমালোকৰ কাৰণে অলপ চিন্তা কৰা বিষয় যদি বাগানৰ শ্ৰমিকসকল আজি বিজেপি নেতাৰ মন্ত্ৰীৰ ভয়ত আমাৰ সভালৈতো যাব পৰাই নাছিলে কিন্তু ভয়ত যদি আমাক ভোট দিব নোৱাৰিলেহেঁতেন তেতিয়া সেইটো আমাৰ ভৱিষ্যতৰ কাৰণে এটা ভাল লক্ষণ নহয় মই ভাবোঁ আজি ভাৰতৰ জনসাধাৰণে যোৰহাটৰ জনসাধাৰণে ভাৰতীয় লোকতন্ত্ৰ অসমীয়া পৰম্পৰাক এটা লাইফলাইন দিলে যি লাইফলাইন যদি আমি নাপালেহেঁতেন আমাৰ ভৱিষ্যত অন্ধকাৰলৈ গ'লেহেঁতেন মই যোৰহাটৰ ৰাইজক আৰু ভাৰতৰ জনসাধাৰণক লোকতন্ত্ৰ জীয়াই ৰখাৰ বাবে মই নিজৰ আন্তৰিক শুভেচ্ছা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গৌৰৱ গগৈ আপুনি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য আপুনি খুব কম বয়সত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য হৈছে কংগ্ৰেছ দলে আপোনাক নেতৃত্বৰ বাবে স্পেচটো উলিয়াই দিছে ঠাই উলিয়াই দিছে আপুনি সংসদত যথেষ্ট ভাল পাৰফৰ্মেঞ্চ কৰিছে বুলি দেশবাসীৰ বিশ্বাস কথা হ'ল যোৰহাটত আপুনি কংগ্ৰেছ দলৰ চিম্বলত উঠিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিন্তু যোৰহাটৰ মানুহৰ এটা ধাৰণা আৰু সমগ্ৰ অসমৰ মানুহৰ এটা ধাৰণা যে এইটো কংগ্ৰেছক দিয়া নাই এইটো গৌৰৱ গগৈ বনাম আদাৰ্ছ এই ভোট গৌৰৱ গগৈক দিছোঁ কংগ্ৰেছক নহয় ইয়াৰ পৰাতো দলৰ লাভ নহ'ব আপোনাৰ ব্যক্তিত্বৰ লাভ হ'ব এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ অৰ্থটো হ'ল যে ক'ৰবাত মানুহে এতিয়াও কংগ্ৰেছ দলৰ ওপৰত যিমান বিশ্বাস কৰিব লাগে কৰিব পৰা নাই হ'ব পাৰে মোক মৰম কৰিছে মোক আশীৰ্বাদ কৰিছে কিন্তু দলটোক আশীৰ্বাদ কৰিবলৈ এতিয়াও অলপ টান পায় আৰু সেইটো মোৰ কাৰণে মই সেইটো নিজেই মই অনুভৱ কৰিছোঁ আৰু সেইকাৰণে সেইটো আমাক প্ৰেৰণা দিয়ে যে আমি এতিয়াও আমাৰ কাম শেষ হোৱা নাই এতিয়াও আমাৰ প্ৰচাৰ চলি থাকিব লাগে এতিয়াও আমি ৰাইজৰ ওচৰত গৈ থাকিব লাগে আৰু সেইকাৰণে আপোনালোকে দেখিলে যে য'ত মোৰ ভোটটো কমিলে মই তাতে সাংসদ হিচাপে প্ৰথম গ'লোঁ সেয়া হ'ল মাজুলী তো সেয়া মই এটা পজিটিভ হিচাপে লৈছোঁ যে যদি অহা 2 বছৰ পিছত যে বিধানসভা নিৰ্বাচন হ'ব আমি যদি অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ বিচাৰোঁ ৰাইজৰ আস্থা ৰাইজৰ মৰম বিচাৰোঁ বহুত আৰু কৰিবলগীয়া আছে আৰু আমি কৰিবলগীয়া কামখিনি আমি সময় দিবলৈ ত্যাগ কৰিবলৈ বলিদান দিবলৈ আমি সাজু হৈ আছোঁ 2 বছৰৰ পিছত বিধানসভা নিৰ্বাচনৰ প্ৰসংগলৈ মই পিছলৈ আহিম কিন্তু আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে কংগ্ৰেছ দলক এতিয়াও মানুহে সেই আগৰ দৰে বিশ্বাস আৰু কৰিবলৈ টান পাই আছে ৰাহুল গান্ধীয়ে অলপতে এটা কথা কৈছে যে কংগ্ৰেছে বহুত ভুল কৰিছে আৰু নতুনকৈ যাতে আমি নতুনকৈ ভুল নকৰোঁ তাৰ বাবে আমি অলপ সচেষ্ট হ'ব লাগিব এতিয়া আপোনাৰ মনত তৃতীয়বাৰৰ কাৰণে সংসদ হৈ আপোনাৰ মনত কেনেকুৱা এটা ধাৰণা হৈছে যে কংগ্ৰেছ দলটোৰ সংগঠন আৰু কংগ্ৰেছ দলটোৰ ফিলছফি তাৰ যিটো ছ'চিয়েল ৰিয়েলিটি সমাজ বাস্তৱতা যিটো তাৰ লগত এটা সংঘাত আছে তাৰ লগত এটা পাৰ্থক্য আছে কংগ্ৰেছ দলৰ ফিলছফি এটা এক ধৰণৰ আৰু ইয়াৰ কাম কাজবোৰ এক ধৰণৰ এইটো আপুনি কি ধৰণে সংশোধন হোৱাটো বিচাৰে বা কৰিবলৈ আপুনি চেষ্টা কৰিব চাওক এই ক্ষেত্ৰত মই নিজে অনুভৱ কৰিছোঁ যে ৰাইজে মোক এটা কথা কয় যে আমাক নতুন চেহেৰা লাগে
কিয় কয় তাৰ পৰিৱেশটো বেলেগ, সন্দৰ্ভটো বেলেগ। কয় ৰাইজে মোক কয় বা আমাৰ কৰ্মীখিনি আমাক কয় যে কংগ্ৰেছক এৰি যিখিনি মানুহ বিজেপিক যোগ কৰিলে আকৌ ঘূৰি আহিব নালাগে, নতুন চেহেৰা লৈ নতুন ব্যক্তিক লৈ আপোনালোকে কংগ্ৰেছ কৰক। তাৰ মানে কি? তাৰ মানে হৈছে যে কংগ্ৰেছ আদৰ্শটো তেওঁলোকে বেয়া পোৱা নাই, বা কংগ্ৰেছ সংগঠনটো বেয়া পোৱা নাই, কিন্তু আজি সেই সংগঠনৰ নেতৃত্ব লোৱা যিখিনি মানুহ আছে ক'ৰবাত নে ক'ৰবাত তেওঁলোকৰ গ্ৰহণযোগ্যতা, ক'ৰবাত নে ক'ৰবাত তেওঁলোকৰ জনপ্ৰিয়তা, ক'ৰবাত নে ক'ৰবাত তেওঁলোকৰ কংগ্ৰেছ দলৰ প্ৰতি যি সাহস দেখাব লাগে দেখি পোৱা নাই, আৰু যাৰ ফলত ৰাইজৰ আস্থা এই ধৰণৰ ব্যক্তিসকলৰ বাবে আমি হেৰুৱাইছোঁ। কিন্তু ইয়াত লগে লগে ক'বও লাগিব যে এইটোও মই যোৰহাটত অনুভৱ কৰিলোঁ যে এনেধৰণৰ মানুহ যেতিয়া আমাৰ পৰা বিজেপিয়ে লৈ গ'ল আমাৰ লাভ হৈছে। যোৰহাটত আমাৰ 11,000 আমি লাভ বেছি ভোট পাইছোঁ, মহামৰাত আমাৰ 7,000 আমি বেছি ভোট আমি পাইছোঁ। সেইকাৰণে মই নাম লোৱা নাই, সুৰজ দিহিঙীয়া, মই নাম ল'ব নালাগে, মই নাম লোৱা নাই না। মুখ্যমন্ত্ৰী মহোদয় জনে এবাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটেৰীজনকো নাম লৈছে। এনেকুৱা এটা মানে পৰ্যায় হ'ল যে তেওঁ সুৰজ দিহিঙীয়াৰ পিছত এজন জেনেৰেল ছেক্ৰেটেৰী ল'লে, সেইটোও তেওঁলোকৰ কাৰণে ডাঙৰ আচিভমেণ্ট হিচাপে মানে ক'বলৈ বিচাৰিলে। কিন্তু সেইটোৱে আমি ভাবিলোঁ যে যিসকলৰ কাৰণে হ'ব পাৰে, আমি যোৰহাট বাৰম্বাৰ যিমান আমাক পাব লাগে আমি পাবলৈ সক্ষম হোৱা নাই, মহামৰাত আমাক পাবলগীয়া আমি মৰমটো আমি পোৱা নাই, সেইসকলক যেতিয়া বিজেপি দলৰ ভিতৰত লৈ যোৱা যায় তেতিয়া আমি দেখিছোঁ এতিয়া বিজেপি দলৰ মাজত এতিয়া বিসম্বাদ সৃষ্টি হৈছে। আৰু এটা সময়ত মানুহে কয় যে কংগ্ৰেছকহে কংগ্ৰেছ হেৰায়, আৰু এতিয়া মই কৈছোঁ এই একে কথা মানুহে পিছত বিজেপি সন্দৰ্ভত ক'বলৈ আৰম্ভ কৰিব। মানে কংগ্ৰেছতেই কংগ্ৰেছৰ মানুহে লেং মাৰে বা কংগ্ৰেছক চেবোটেজ কৰে, এতিয়া বিজেপিৰো তেনেকুৱা অৱস্থা হ'ব বুলি ভাবে? নিশ্চয় হ'বই। আৰু যিহেতু তেওঁলোকে, আমি নিজৰ ভুলটো শুদ্ধ কৰিবলৈ বিচাৰিছোঁ, আমি নতুন নেতৃত্ব ল'বলৈ বিচাৰিছোঁ বা নতুন ব্যক্তিক নেতৃত্ব দিবলৈ বিচাৰিছোঁ, নতুন মানুহক কংগ্ৰেছক যোগ কৰিবলৈ বিচাৰিছোঁ, যিসকলে স্পেচ পোৱা নাই তেওঁলোকক আমি ফ্ৰণ্ট লাইনত ঠেলিবলৈ বিচাৰিছোঁ। আমাৰ চেষ্টাটো হৈছে, আজি ৰজনীনা তিৰ্কী ডাঙৰীয়ানী আমি কাজিৰঙাৰ পৰা আমি সাংসদ প্ৰাৰ্থী হিচাপে আগুৱাই দিছোঁ। আজি আমি শোণিতপুৰৰ প্ৰেমলাল গঞ্জু এজন ছাত্ৰ নেতাৰ পৰা কৰি অহা এজন ব্যক্তিক আমি আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ। কিন্তু আমিতো নতুন চেহেৰা আগুৱাই লৈ যাবলৈ বিচাৰি আছোঁ, কিন্তু তেওঁলোকে কি কৰি আছে যে যিসকলৰ ছবি চাই মানুহৰ অলপ মানে আঁতৰি যায় সেই মঞ্চৰ পৰা, সেইখিনিকে তেওঁলোকে লৈ আমাক সহায় কৰিছে, নিজকে ক্ষতি কৰি আছে।